এতিয়া মানে ধৰক সোমাইছে ধৰক কলেজত ইটোৱে সিটোৱে চাই যে ডিছকাশ্যন কৰে মানে সোমাই যোৱাৰ পিছত এইটো মোক আমাৰ গাঁৱত গৈছিলে গাবলৈ বা স্কুলতো হাইস্কুলতো তেনেকুৱা হৈছিলে সৰুকালৰ দিনবোৰ সদায় বেলেগ একচুৱেলি মোৰ গুৱাহাটী অহা জাৰ্ণিটো অকণমান বেলেগ মানে জানিবতো বিচাৰিম এইটো মানে গম পাইছোঁ মোৰ মানে এনেকুৱা হৈছিলে মেট্ৰিক দিওঁতেও মই দেউতাৰ লগত দেউতা মানে মোক লৈ খুব বেছি পজেচিভ নালাগে অকলে যাবলৈ তো মোৰ লাগিছিলে কি মই গুৱাহাটীলৈ আহোঁ ইয়াতে পঢ়োঁ মানে মেইন টাৰ্গেটটো মিউজিক আছিল মানে আন্দৰমত পঢ়া প্ৰেছাৰটোতো আছিলে আছিলে কিন্তু মিউজিক দুটাই চলাই নিয়াত প্ৰব্লেম হোৱা নাছিল নে বাৰু প্ৰব্লেম হৈছিলে এনেকুৱা থাকে নহয় ফেমিলি ৰিলেটিভছৰ কথাও শুনো মানে দেউতাকো কয় মানে এই ছোৱালীজনী বেয়া কৰিলে কি বুলি ক'ম আৰু ঘৰৰ এনেকুৱা থাকে ন ডাঙৰ কিছুমান গান চানত পটককৈ মানে বিশ্বাস কৰি ল'ব নোৱাৰে ন যে এই ডাঙৰ কিবা কৰিব পাৰিব আমি অসম বুলি নকওঁ মানে ইণ্ডিয়াতে সেই চিনটো আছেই মানে মিউজিক এজ মানে সেইকাৰণে যে আপোনাক সুধিব যে মানে মিউজিক এজ এ কেৰিয়াৰ ল'বৰ কাৰণে যে সদায় মানে কাজিয়া এখন থাকিব ঘৰত মানে যদি মিউজিক বুলি এজ এ কেৰিয়াৰ লওঁ মানে হবি হিচাপে মোকতো প্ৰথমতেতো হবি হিচাপে তেওঁলোকে ভবা নাছিলে ন ময়ো সৰুতে ভাবিছিলোঁ মই ডক্তৰ হ'ম এটা থাকে নহয় পিছত ডক্তৰ হ'ম আৰু তো বহুত মানে চেঞ্জ হৈ থাকে কিন্তু মানে ক্লাছ 1ত মোক খুব হাই লেভেল যায় মানে তাৰপিছত আকৌ চেঞ্জ হৈ যায় বহুত জল্দি গম পালোঁ যে নাই মই মিউজিকতে কিবা কৰিম